মনভয়ু ঘন বন্ধু মধুপুরীর লামুরা স্বরূপে তীর বাক্য পালি ইন্দ্র কথা বিলাস বলি বলি কালী সম্পাদক থেকে সমীক্ষা কৰি সমস্ত বিষয়ববীয়াসকল জিলা বা আঞ্চলিকৰ যদি কোনো বিষয়ববী আছে বিষয়ববীয়াসকল মোৰ শ্ৰদ্ধাৰ পিতৃতুল্য আৰু মাতৃতুল্য বাপ আইসকল সন্মানীয় মাতৃসকল জনাইছোঁ বাপ আই সমস্ত মই আপোনালোকক প্ৰথমেই এটা কথা ক'ব খোজোঁ যে মই মোৰ কথা কোৱা মানুহ নহয় আচলতে কথা লৈ কৈ ভাল নহয় মই আজি ভালেমান দিন এটা শিক্ষাৰ লগত জড়িত হৈ আছিলোঁ গণিত পঢ়াইছিলোঁ অংকশাস্ত্ৰ আমি বৰ কথা ক'ব নালাগে বৰ্ডত লিখি যাব লাগে আৰু মুখেৰে কিবা কৈ যাব লাগে আমাক মোক আৰু মোৰ ভাতৃ নৱজ্যোতি সমাজ পুৰস্কাৰ ক'বৰ কাৰণে আহিছে মই খুব চমুকৈ দুআষাৰমান ক'ম তোমালোকে শুনিবা আৰু তোমালোকে এটা দেওবাৰ পাৰ হ'বা মই ধৰিছোঁ প্ৰথমতে তোমালোকৰ মেট্ৰিক পাছ কৰা ছাত্ৰসকলকে কৈছোঁ যে তোমালোকে এটা দেওবাৰ পাৰ হৈছা জাষ্ট তোমালোকে মই ভাবিছোঁ যে তোমালোকে ক শ্ৰেণীলৈকে পাছ কৰিছা এতিয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পাৰিলে সোনকালে উঠিব আৰু সোনকালে উঠি গণিত বিষয়টো পঢ়ক মই তেতিয়া কিন্তু গণিতেই পঢ়িছিলোঁ মই প্ৰথম পঢ়ি গণিত পঢ়িছিলোঁ এই সোনকালে যে শুই উঠাৰ অভ্যাসে মোৰ আৰু এটা খবৰ দিছে মই বৰ সংগ্ৰাম কৰি ডাঙৰ হৈছিলোঁ মোক দেউতাই কলেজত ইউনিভাৰ্চিটিত পঢ়িবলৈ পইচা নাছিল মই পঢ়িবলৈ যাবলৈ বাধ্য দেউতাই কৈছে তই পঢ়িব নালাগে চাকৰি এটাকে পঢ় কিন্তু মোৰ সেই বছৰ ইমান কষ্টৰে পঢ়ি হ'লেও ডিব্ৰুগড় ইউনিভাৰ্চিটিত গণিতৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি মই টপাৰ হ'লোঁ ফলস্বৰূপে মোৰ এটা অত্যন্ত ইচ্ছা যে মই এটা এনেকুৱা ভাল নম্বৰ পোৱাৰ পাছত বা ষ্টাৰ বা ডিষ্টিংশ্যন পোৱাৰ পিছত সেইজন ছাত্ৰ বিজ্ঞান শাখাত নাম লগাব আৰু ভৱিষ্যতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব কিন্তু মই অকল এইটোৱেই নকওঁ আমাৰ বহু ছাত্ৰ ছাত্ৰী এনেকুৱা এটা আছে তেওঁলোকে সকলো দিশৰ প্ৰতি কৰ্ম মই এইটো কথা কৈছোঁ বৃত্তিৰ কথা কৈছোঁ সেই কৰ্ম আঁচনিৰে তেওঁলোকে সকলো ক্ষেত্ৰত আগবাঢ়ি যাব পৰাকৈ হয়তো নাজানে কিছুমান কথা আমাৰ এনেকুৱা এটা দিশ আছে সকলো যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰীত পাছ কৰাৰ পিছত আমি সকলোৱে মাত্ৰ ডাক্তৰ ইঞ্জিনিয়াৰ কথাকে ভাবোঁ দেই আমি অকল সেই সীমাবদ্ধতাৰ মাজতে থাকিব নালাগে আৰু বহু বিষয় আছে চোৱাচোন
আমি সমাজলৈ আগবঢ়াব পৰাকে আৰু বহু বিষয় আছে চোৱাচোন সেই মহাকাশচাৰীও আমাৰ মাজৰ পৰাই ওলাই বিজ্ঞানীও কিন্তু আমাৰ মাজৰ পৰাই ওলাই নোলায় কওকচোন সেই মহান শিক্ষাবিদসকল আমাৰ মাজৰ পৰাই ওলাই মই আশা ৰাখিম আমাৰ যিসকল ছাত্ৰ বন্ধু বান্ধৱীয়ে আজি এই প্ৰতিযোগিতাৰ জগতখনত ছাৰ আমি অনুৰোধ জনালোঁ এইফালে চাই দিবা গাৰ্গী বাৰ্বীৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ গাৰ্গী বাৰ্বীৰ লক্ষ্য তেওঁলোকে GNM পৰীক্ষা দিব আপোনালোকে এটা আশীৰ্বাদ দিয়ক গাৰ্গী বাৰ্বীক আশীৰ্বাদ দিয়ক মহাচুন্দা কি কৰিবা BA পঢ়িবা বঢ়িয়া ক'ত কৰিবা ডিব্ৰুগড় বঢ়িয়া মেজৰ কি কৰিবা জিঅ'গ্ৰাফী তো চাওক কি বনাব তোৰ আমি নামঘৰপা আহি সন্ধ্যা এয়া গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে এয়া চাকি গছ জ্বলাবলৈ লৈছে আমাক সেয়া সন্মানে প্ৰাৰ্থনা কৰিলেই প্ৰাৰ্থনা কৰি ধূপ জ্বলনি সি আগফালে দিলেহি মই প্ৰাৰ্থনা কৰাতে থাকিলোঁ চাকি গছ লৈ সুবিধা আগবাঢ়ি বাৰু কওক সি যে গুৰুজনাৰ জয়ন্তীত চাকি গছ দিব লাগে সেইটো যে বুজি পাইছে সেইটোৱে ধন্যবাদ এনেদৰে তাৰ সমতিতে ভগৱন্তে সকলো সময়তে কৃপা বৃষ্টি বৰষুণ কৰক কৃষ্ণ আজি কাৰ বাৰ্থডে হ'ল আজি কাৰ জন্মদিন মহাপুৰুষ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাহি নাহি আমাৰ পৰম গুৰু দেখোন সকলোৱে মনত ৰাখে দেখিছেনে তেওঁ জন্ম হোৱা 536 বছৰ হ'ল জানানে তথাপিও আমাৰ অসমবাসীৰ মাজত অমৰ হৈ আছে এতিয়াও তেওঁ মৰিও অমৰ তেওঁ ভাল কাম কৰিছিলে কাৰণে মহাপুৰুষ হৈ জিলিকি আছে দেখিছে সেইকাৰণে সদায় যদি ভাল কাম কৰা চবেই মনত ৰাখিব তোমাক